যে মানুহৰ কষ্ট হওক এই মানুহখিনিক তেওঁ বিভিন্ন ধৰণে তুচ্ছ তাচ্ছিল্য কৰে। বিভিন্ন আজি সমষ্টিবিলাক ডিলিমিটেশ্যনৰ পিছত 8টা সমষ্টি কৰিছে বিধানসভা। এই ধুবুৰী সমষ্টিটো 11টা সমষ্টি কৰিছে। ইটোৰ লগত সিটো পাবৰ কাৰণে বহুত সময়ৰ প্ৰয়োজন। 27 লাখ মানুহ ইয়াত আছে। ইয়াৰ কাৰণ হ'ল বদৰুদ্দিন আজমল ডাঙৰীয়াক যিকোনো প্ৰকাৰে তেওঁ ৰাজনৈতিকভাৱে জীয়াই ৰাখিব লাগে। তেওঁ গম পাইছিল ইণ্টেলিজেন্সৰ যোগেদি যে পুৰণা যিখিনি সমষ্টি বিধানসভা সমষ্টি বদৰুদ্দিন আজমল ডাঙৰীয়াৰ লগত আছে সেই মানুহখিনিয়ে তেখেতক কোনো কাৰণতে এইবাৰ সমৰ্থন নকৰে। সেইকাৰণে তেওঁ বৰপেটা জিলাৰ 2টা সমষ্টি, বঙাইগাঁও সমষ্টি, বঙাইগাঁৱৰ আপোনাৰ এটা সমষ্টি একলগ কৰি 3টা যোগ কৰি তেওঁ 11টা সমষ্টি কৰি ভাৰতৰ ভিতৰতে অন্যতম এটা ডাঙৰ সমষ্টিলৈ পৰিণত কৰিছে। যিকোনো প্ৰকাৰে বদৰুদ্দিন আজমল ডাঙৰীয়াক ৰাজনৈতিকভাৱে জীয়াই থাকিলেহে তেওঁ যে দিছপুৰত যে মন্ত্ৰী হৈ থাকিব, নিষ্কণ্টক হৈ থাকিব সেই কথাটো তেওঁ গম পাইছে। আৰু সেইকাৰণে আপোনালোকে চাব পুৰণা সমষ্টিটো বাদেই এই বৰপেটা আৰু বঙাইগাঁও যি 2টা সমষ্টি নতুনকৈ তেওঁ অন্তৰ্ভুক্ত কৰিলে সেই সমষ্টি 3টাতে বদৰুদ্দিন আজমল ডাঙৰীয়া বেছি ধৰাশায়ী হ'ব। কাৰণ ৰাইজে এতিয়া বুজি পাইছে, ৰাইজে এই সময়টোৰ কাৰণে ৰখি আছিল। সময় বৰ নিষ্ঠুৰ। এই সময়টোৰ কাৰণে ৰখি আছিল যে কোনদিনা আমি বদৰুদ্দিন আজমল ডাঙৰীয়াক ইয়াৰ পৰা পৰাস্ত কৰিব পাৰোঁ। কাৰণ ৰাইজে দুখীয়া ৰাইজে যে বদৰুদ্দিন আজমল ডাঙৰীয়াই যিমান দিন ৰাজনৈতিকভাৱে আজি সচেষ্ট হৈ থাকে, তেওঁ MP হৈ থাকে, সিমান দিন নিষ্কণ্টক হৈ থাকিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী। আৰু সেইকাৰণেই দুখীয়া মানুহখিনিয়ে অনুভৱ কৰিছে যে বাকী আমি চৰকাৰৰ পৰা কিবা পাওঁ নাপাওঁ বেলেগ কথা, কিন্তু আমি কৰ্ম কৰি খোৱা লোক, আমি দুখীয়া মানুহ, আমি ভালকৈ ৰাতি শুব লাগে। আমি শুই থকা অৱস্থাত আমাৰ পত্নীৰ বুকুৰ পৰা স্বামীক টানি লৈ গুচি যায়, ক'ত লৈ যায় আমি কোনো নাজানো। আমাৰ ঘৰৰ পৰা ডেকা ল'ৰাটোক লৈ গৈ পেলাই এনকাউণ্টাৰ কৰে ফেক। হাইকোৰ্টে আজি বিভিন্ন ক্ষেত্ৰত ৰায় দিছে। আজি আমি শুই থকা অৱস্থাত দুখীয়া মানুহখনৰ বিলাকৰ ল'ৰা ছোৱালী পৰীক্ষা থাকে, পিছদিনা আপোনাৰ ঘৰটো ভাঙি দিয়ে। এই ধৰণৰ অত্যাচাৰী এজন শাসকক যদি উৰ পেলাব লাগে, যদি আপোনালোকক নাইকিয়া কৰিব লাগে, মানুহে গম পাইছে যে তেখেতৰ ৰাজনৈতিক বন্ধু বদৰুদ্দিন আজমল ডাঙৰীয়াক পৰাস্ত কৰিব লাগিব। এই কথা আমাৰ নহয়, কাৰণ বদৰুদ্দিন আজমল ডাঙৰীয়া যে তেওঁৰ বন্ধু এই কথা হিমন্ত বিশ্ব শৰ্মাই নিজেই স্বীকাৰ কৰিছে যে বধু ভাইক মই যি কওঁ তাকে শুনে, ৰাজ্যসভাত মই যাক ভোট দিবলৈ কওঁ তাকেই দিয়ে। আৰু AUDF-এও কৈছে যে বদৰুদ্দিন আজমল ডাঙৰীয়া আৰু UDF-ৰ সকলো সদস্যই কৈছে যে হিমন্ত বিশ্ব শৰ্মা যিজন আপোনাৰ অত্যাচাৰী শাসক, সেইজন সকলোতকৈ বেছি শক্তিশালী, সকলোতকৈ ভাল 1 নম্বৰ মুখ্যমন্ত্ৰী ভাৰতবৰ্ষৰ বুলি কৈছে। তাৰ উপৰি আপোনালোকে চাওক আজি আমাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াই এই লোকসকলক যিটো তুচ্ছ তাচ্ছিল্য কৰিছে। একফালে হিমন্ত বিশ্ব শৰ্মাই ধনী মুছলমান দেখিলে চাহাব বুলি কয় আৰু দুখীয়া লগে মিয়া বুলি কয়। আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াই কয় মুছলমান মানুহবিলাকৰ ল'ৰাবিলাকে ছোৱালী দেখিলে গাটো গৰম হৈ যায়। এই যিটো সাদৃশ্য আজি মানুহে দেখিছে, তাৰ বৈসাদৃশ্য আজি ৰাইজে দিব বিচাৰিছে। আজি বদৰুদ্দিন আজমল ডাঙৰীয়াৰ বিৰুদ্ধে ৰায় দি বদৰুদ্দিন আজমল ডাঙৰীয়াক ইয়াৰ পৰা প্ৰত্যাখ্যান কৰি ইয়াৰ পৰা MP চিট আঁতৰাই UDF যদি নাইকিয়া হয়, মানুহে ভাবিছে UDF যিদিনাই নাইকিয়া হ'ব সেইদিনাই BJP আমাৰ হিমন্ত বিশ্ব শৰ্মা ক্ষমতাচ্যুত হ'ব। সেইকাৰণেই কোনে মোক কৈছে নে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কৈছে? গুজৰাটৰ পৰা বানাৰস গৈছে UPত। তেওঁ কি হিমন্ত বিশ্ব শৰ্মাৰ ঘৰ নলবাৰীত, থাকে গুৱাহাটীত, উঠে জালুকবাৰীত। এই কথাবিলাক কিয় ভয়ত কম্পমান তেওঁলোক। এতিয়া মোৰ চাহটোকে তেওঁলোকে বাঘটো দেখা আৰম্ভ কৰিছে। সেইকাৰণে বাঘ আৰু ছাগলীৰ কথা কৈছে, মানুহৰ কথা নোকোৱা হৈছে। এতিয়া তেনেধৰণৰ কথা কয় নেকি কওকচোন? আপোনালোকে 3বাৰ পৰাস্ত কৰা জিকাৰ কথাটো কয়, তেওঁ যে ইয়াত MLA হাৰিছে সেই কথাটো নাইকিয়া কৰি দিয়ে। MLA হাৰিছে নহয়, তেওঁ হাৰিছে নাই? তেওঁ এই কথাটো পাহৰি গৈছে। ৰকিবুল হুছেইন এবাৰ, দুবাৰ, 3বাৰ, 4বাৰ, 5বাৰ জিকিছে, এবাৰো হাৰা নাই। তেওঁ হাৰাৰ টেষ্টটো পাইছে। এতিয়া 3বাৰ জিকাৰ কথাটো কয়, হাৰাটো নকয়। তেওঁতো হাৰিছে নহয়, MLA ইলেকশ্যনতে হাৰিছে। গতিকে এইবাৰ তেওঁ যে হাৰিব সেই কথাটো আপোনালোকেও জানে। আপোনালোকৰ মুখেবিলাকেই ধৰা পৰিছে যে আপোনালোকে সাংবাদিক হ'লেওতো আপোনালোকৰ নিজৰ ঘৰ এখন আছে, আপোনালোকৰ ল'ৰা ছোৱালী আছে। আপোনালোকক কোনদিনা আপোনালোকৰ ইয়াৰ পৰাই নি পেলাই বিভিন্ন ধৰণে এনকাউণ্টাৰ কৰে ল'ৰাবিলাক। আমাৰতো ল'ৰা কাৰ বুকুৰ পৰা গিৰিয়েকক লৈ গৈ পেলাই জেলত থাকে। এই পৰিত্ৰাণটো পাব লাগিব। মানুহেতো ভয় ভাৱৰ পৰা অকণমান শান্তিৰে থাকিব পাৰিব লাগিব। গতিকে মই এইখিনিকে ক'লোঁ। আজান দিছে আৰু